মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পুথিখনৰ 1 নম্বৰ পাঠত থকা আমাৰ পৃথিৱী এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা। কিতাপখনৰ বেতুপাতটো মই দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ কিতাপখন সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় 6ষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি। এতিয়া প্ৰথমতে মই অনুশীলনী 1ত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। 1 নম্বৰ ক নম্বৰ প্ৰশ্নটো হ'ল সূৰ্যৰ পৰিয়ালটোৰ নাম কি? খ নম্বৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। এই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ মই একাদিক্ৰমে লিখি দিম। তোমালোকে বহীবিলাক উলিয়াই লৈ লিখি ল'বা। তোমালোকে ইয়াৰ পৰা চাই উত্তৰবিলাক লিখি ল'বা। 1 নম্বৰ ক নম্বৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ সৌৰজগত। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হ'ল 1 নম্বৰ খ নম্বৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ চন্দ্ৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। এতিয়া উত্তৰটো হ'ল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ গ্ৰহকেইটাৰ নাম হ'ল 1 নম্বৰ বুধ, 2 নম্বৰ শুক্ৰ, 3 নম্বৰ পৃথিৱী, 4 নম্বৰ মংগল, 5 নম্বৰ বৃহস্পতি, 6 নম্বৰ শনি, 7 নম্বৰ ইউৰেনাছ আৰু 8 নম্বৰ নেপচুন। এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? এতিয়া উত্তৰটো হ'ব চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে সমান দেখি। এইবাৰ 2 নম্বৰ অনুশীলনীত থকা প্ৰশ্নবোৰ হ'ল 1 নম্বৰ ক নম্বৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? খ নম্বৰ পৃথিৱীৰ পৰিধি কিমান? গ নম্বৰ পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? খ নম্বৰ পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? 2 নম্বৰ পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এতিয়া মই এই প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে লিখি ল'বা। অনুশীলনী 2 1 নম্বৰ ক নম্বৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰটো হ'ল গোলক। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইবাৰ 1 নম্বৰ খ নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ পৰিধি কিমান? উত্তৰ পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। ইয়াতে শূন্য হিচাপতকৈ বেছিকৈ নিদিবা, ভুলতে যিমানটা শূন্য আছে সিমানটা শূন্য বহুৱাই দিবা। এইবাৰ 1 নম্বৰ গ নম্বৰ প্ৰশ্নটো হ'ল 2 নম্বৰ অনুশীলনীৰ উত্তৰ কৰি আছোঁ। গ নম্বৰ প্ৰশ্ন পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ ঘূৰে। খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? এতিয়া উত্তৰটো হ'ল পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। তোমালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল অনুশীলনী 2 নম্বৰ প্ৰশ্ন পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এতিয়া তোমালোকে কিতাপখনত থকা এই গোলকটো আঁকিবা। এই গোলকটো আঁকি ইয়াতে যিবিলাক বস্তু দেখুৱাই দিছে উত্তৰ মেৰু বা সুমেৰু, উত্তৰ গোলাৰ্ধ, দক্ষিণ গোলাৰ্ধ, তাৰপিছত বিষুৱ ৰেখা। ইয়াতে প্ৰশ্নটোত কৈছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। 2টা মেৰু দেখুৱাব লাগিব, উত্তৰ মেৰু, দক্ষিণ মেৰু আৰু বিষুৱ ৰেখা। এনেকৈ যেনেকৈ আছে তেনেকৈ আঁকিবা, ৰং কৰিব নালাগে, কাঠ পেঞ্চিলেৰে আঁকি দিলে হ'ব।
এইবাৰ মই তোমালোকক অনুশীলনী 3ত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম তোমালোকে উত্তৰবিলাক লিখি ল'বা তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅটো লাইক কৰি দিবা 1 নম্বৰৰ ক নম্বৰ অক্ষৰেখা কাক বোলে খ নম্বৰ বিষুৱ ৰেখাৰ কৌণিক মান কিমান গ নম্বৰ সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান 2 নম্বৰ বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা 3 নম্বৰ এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা এতিয়া তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখি ল'বা মই লিখি দিম অনুশীলনী 3 1 নম্বৰৰ ক নম্বৰ অক্ষৰেখা কাক বোলে উত্তৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল বিষুৱ ৰেখাৰ কৌণিক মান কিমান এয়া অনুশীলনী 3ৰ প্ৰশ্ন 1 নম্বৰৰ খ নম্বৰ উত্তৰ বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান উত্তৰ সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ সুমেৰু মানে হৈছে উত্তৰ মেৰু কুমেৰু মানে হৈছে দক্ষিণ মেৰু সুমেৰুৰ কৌণিক মান লিখোতে 90 ডিগ্ৰী উত্তৰ বুলি লিখিব লাগিব নিলিখিলে ভুল হ'ব আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ 2 নম্বৰ প্ৰশ্নটো হ'ল বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয় বিষুৱ ৰেখাৰ আন এটা নাম হ'ল নিৰক্ষৰেখা বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে এইখিনি কথা লিখিলে উত্তৰটো হ'ব ইয়াতকৈ আৰু চমুকৈ লিখিব নোৱাৰি কাৰণ ইয়াতে কৈছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা গতিকে এইখিনি কথা লিখিবই লাগিব তোমালোকে এইখিনি মনত ৰাখিবা 3 নম্বৰ প্ৰশ্নটো হ'ল এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা এতিয়া তোমালোকে এই পাঠটোৰ মানে 5 নম্বৰ পৃষ্ঠাত ওপৰৰ ফালে গোলকৰ ছবি এটা দিয়া আছে এইটো ছবি তোমালোকে আঁকি দিবা আৰু ইয়াত থকা অক্ষৰেখাবিলাক এনেকৈ আঁকি দিবা এইবিলাক হৈছে অক্ষৰেখা বিষুৱ ৰেখাৰ সমান্তৰালকৈ থকা এই ৰেখাবিলাক হৈছে অক্ষৰেখা তোমালোকে এই ছবিটো আঁকিবা আৰু ইয়াতে যিবিলাক লিখা আছে সেইবিলাক সাইডত লিখি দিবা